নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ বাবে এছএছচি ফালৰ পৰা পুনৰ আপোনালোকৰ বহু সংখ্যক ভেকেঞ্চি মুকলি কৰিলে। কি ভেকেঞ্চি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৈছোঁ আপোনালোকক ভেকেঞ্চিখিনি আছে এছএছচি ফালৰ পৰা, কিন্তু আপোনালোকে এছএছচি বুলি আপোনালোকে নাভাবিব যে এইখিনি ফিজিকেল হ'ব। কোনো আপোনালোকৰ ফিজিকেল নহয়, অনলি আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চিসমূহ প্ৰায় 15 পৰা 20 হাজাৰমান চাকৰি আহিছে বুলি আপোনালোকে ক'ব পাৰি। আৰু ইয়াত আহিছে এছএছচি MTS ৰিক্ৰুটমেণ্ট দেখিব পাৰিছে। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। MTS আৰু হবলদাৰৰ ভেকেঞ্চি আছে। মাল্টিটাস্কিং ষ্টাফ আছে। তাৰপৰা আপোনালোকৰ হবলদাৰৰ ভেকেঞ্চি আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 25 বছৰ দিয়া আছে, আৰু হবলদাৰৰ কাৰণে 18 পৰা 27 বছৰ। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SSC কাৰণে 3 বছৰকৈ মানে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু SSC কাৰণে 5 বছৰ মানে 32 বছৰলৈকে আবেদন কৰিব। OBC কাৰণে 3 বছৰ 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু SC কাৰণে 5 বছৰ 32 বছৰলৈকে, PW কাৰণে 10 বছৰ 37 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনি কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, মাত্ৰ মেট্ৰিক পাছ। যদি আপোনালোকে 10 পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 ৰুপিজ, OBC কাৰণে 100 ৰুপিজ, EWC কাৰণে 100 ৰুপিজ, SC SC ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচিডিউৰ হৈছে যিটো SSC MTS হয়, MTSৰ কাৰণে মাত্ৰ আপোনালোকৰ CBT এক্সাম হ'ব, আৰু কোনো আপোনালোকৰ এক্সাম নহয়। এক্সামটো পাছ কৰিলে আপোনালোকৰ চিলেকশ্যন হৈ যাব। আৰু যিটো হবলদাৰৰ কাৰণে ফিজিকেল টেষ্টটো অনুষ্ঠিত হৈ যাব। আৰু ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্ক কথা কৈছে। আপোনালোকৰ যিটো নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিৰ কাৰণে 20টা কুৱেশ্যন 60 মাৰ্ক থাকিব। প্ৰব্লেম ছলভিং এণ্ড ৰিজনিং এবিলিটিৰ কাৰণে 20টা কুৱেশ্যন 60 মাৰ্ক থাকিব। জেনেৰেল এৱাৰনেছৰ কাৰণে 25টা কুৱেশ্যন 75 মাৰ্ক থাকিব। ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনছনৰ কাৰণে 25টা কুৱেশ্যন 75 মাৰ্ক থাকিব। আৰু যিটো MTSৰ হবলদাৰৰ কাৰণে অনলি ফিজিকেল হ'ব বুলি কৈছিলোঁ, তাৰ কাৰণে মাত্ৰ তাকো ফিজিকেলো তাকো ৱাকিংহে হ'ব, কোনো ৰানিং নহয়, খোজকাঢ়িব লাগে। 1600 মিটাৰ 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগে ল'ৰাই 15 মিনিটত, আৰু ছোৱালীয়ে 1 কিলোমিটাৰ খোজকাঢ়িব লাগে 20 মিনিটত। 1 কিলোমিটাৰ 600 মিটাৰ 1600 মিটাৰ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ জেনেৰেল নলেজৰ চিলেবাছটো আপোনালোকে ভালদৰে চাই ল'ব পাৰে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে 7 মে'ৰ পৰা, আৰু লাষ্ট ডেট দিছে 6 জুনত। আৰু ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক, আপোনালোকে এপ্লাই লিংক এডভাৰটাইজমেণ্টৰ লিংকো আপোনালোকে পাই যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ বাই, পুনৰ ভিডিঅ'ত লগ পাম।